নমস্কাৰ বন্ধু বান্ধৱীসকল আসামী টিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সকলোৱে আমাৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজি আমি আসাম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ কুৱেশ্যনৰ ৰিজনিঙৰ পাৰ্ট এটা লৈ আহিছোঁ গতিকে ৰিজনিঙৰ পাৰ্টটো আমি সকলোৱে মিলি আৰম্ভ কৰি দিওঁ বলক তেন্তে আমি দেৰি নকৰি এতিয়া আমাৰ ৰিজনিঙৰ পাৰ্টটো আৰম্ভ কৰি দিওঁ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল তলৰ প্ৰশ্নটো এ আখৰটোৰ বিপৰীত দিশত কোনটো আখৰ আছে এতিয়া আমি এ আখৰটোৰ বিপৰীত দিশৰ কথা ক'ব লাগিব পোন প্ৰথমতে আমি ডাইচ দুটাত থকা কমন আখৰটো উলিয়াই ল'ব লাগিব এতিয়া আমি ডাইচ দুটাত কমন আখৰটো ডি আৰু ডি পাইছোঁ যিহেতু আমি কমন ডাইচ দুইটাত ডি আখৰ দুটা পালোঁ গতিকে আমি ডি আখৰ দুটা প্ৰথমতে তলত লিখি ল'ব লাগিব এতিয়া প্ৰথম ডাইচটো যদি আমি ঘড়ীৰ কটা ঘূৰাৰ দৰে ঘূৰাই দিওঁ তেতিয়াহ'লে আমি পাম ডিৰ পৰা এ তাৰপিছত আমি চি পাই যাম ইয়াৰ পিছত দ্বিতীয় ডাইচটো যদি আমি ঘড়ীৰ কটাৰ দৰে ঘূৰাই দিওঁ তেতিয়াহ'লে ডিৰ পৰা পি পাম তাৰপিছত পিৰ পৰা অ পাম ঠিক আছে এইখিনিলৈ এতিয়া আমাক লাগে এৰ বিপৰীত আখৰটো গতিকে এৰ বিপৰীত আখৰটো হৈছে পি গতিকে আনসাৰ অপশ্যন 4 আনসাৰ পি এতিয়া 2 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া প্ৰশ্নটোৰ চাৰি সংখ্যাটোৰ বিপৰীত দিশত তলৰ কোনটো সংখ্যা পোৱা যাব এতিয়া আমি প্ৰথম কুৱেশ্যনটোৰ দৰে ইয়াতো আমি ঠিক একেদৰে কৰিব লাগিব ঠিক একে কুৱেশ্যন লোৱা হৈছে গতিকে আমি চাৰিৰ যিটো বিপৰীত সংখ্যা আমি চাৰিৰ বিপৰীত সংখ্যাটো উলিয়াব লাগে গতিকে আমি চাৰিৰ বিপৰীত সংখ্যাটো উলিয়াব লাগিব গতিকে আমি প্ৰথমতে কমন সংখ্যা দুটা বাছি ল'লোঁ 3 দুটা পাইছোঁ আমি দুইটা ডাইচতে 3 পালোঁ গতিকে আমি 3 আৰু 3 লিখি ল'লোঁ এতিয়া আমি ঘড়ীৰ কটা দিশত যদি প্ৰথম ডাইচটো আমি ঘূৰাই দিওঁ তেতিয়াহ'লে প্ৰথম ডাইচটোত ঘড়ীৰ কটা দিশত ঘূৰাই দিলে আমি 3 পিছত 4 আৰু 4 পিছত 2 পাম গতিকে আমি সংখ্যা দুটা 4 আৰু 2 লিখি লৈছোঁ ঠিক তেনেদৰে এতিয়া যদি আমি দ্বিতীয় ডাইচটোৰ ঘড়ীৰ কটা দিশত ঘূৰাই দিওঁ তেতিয়াহ'লে আমি ইয়াত পাম যে 3 ৰ পিছত আমি 1 পাম 1ৰ পিছত 5 পাম গতিকে আমি সংখ্যা দুটা 1 আৰু 5 লিখি ল'ব লাগিব গতিকে আমি সংখ্যা দুটা 1 আৰু 5 লিখি ল'লোঁ এতিয়া আমি 4ৰ বিপৰীত সংখ্যাটো উলিয়াব লাগে 4ৰ বিপৰীত সংখ্যাটো অপশ্যন এ আনসাৰ 1 নেক্সট কুৱেশ্যনটো হ'ল তলৰ প্ৰশ্নটোৰ ৰাকেশৰ বিপৰীত দিশত কোন আছে উলিওৱা ইয়াতে আমি ৰাকেশৰ বিপৰীত দিশত উলিয়াব লাগে অৰ্থাৎ ৰাকেশ নামৰ মানুহজনৰ অৰ্থাৎ ব্যক্তিজনৰ আমি বিপৰীত দিশে কোন আছে আমি উলিয়াব লাগে গতিকে প্ৰথমতে আমি ৰাকেশৰ বিপৰীত দিশটো আমি উলিয়াবৰ কাৰণে যত্ন কৰিম ইয়াত আমি প্ৰথমতে কমন মেন কেইজনৰ নাম আমি উলিয়াই ল'ম দুইটা ডাইচতে কাৰ কাৰ নাম কমন আছে গতিকে কমন নাম আমি কানু দেখিছোঁ গতিকে কানু এই কানু দুয়োটা নাম আমি তলত লিখি ল'লোঁ কানু এতিয়া আমি কানু ইয়াক যদি আমি ঘূৰাই দিওঁ প্ৰথম ডাইচটো যদি আমি ঘূৰাই দিওঁ ঘড়ীৰ কটাৰ দৰে তেতিয়াহ'লে আমি দেখিম যে ৰাকেশ আৰু মাধৱ ঠিক তেনেদৰে আমি দ্বিতীয় ডাইচটো যদি ঘড়ীৰ কটা দিশত ঘূৰাই দিওঁ তেতিয়াহ'লে আমি ঘড়ীৰ কটা দিশত ঘূৰাই দি ৰবি আৰু জোন পাম এতিয়া আমি উত্তৰত পাম ৰাকেশৰ বিপৰীতে ৰবি আছে আনসাৰ ৰবি আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া ডাইচ তিনিটা ঘড়ী কটাৰ দিশত ঘূৰালে যি বৰ্ণটোৰ বিপৰীতে থকা বৰ্ণটো উলিওৱা এতিয়া আমি ইয়াত যি বৰ্ণটোৰ বিপৰীতে থকা বৰ্ণটো উলিয়াব লাগে আৰু আমি এতিয়া ইয়াত আগৰ ধৰণে কৰিব নোৱাৰোঁ কাৰণ ইয়াতে তিনিটা ডাইচ আছে গতিকে আমি তিনিটা ডাইচৰ ভিতৰত আমি চাব লাগিব যে অতি কমেও তিনিটা ডাইচৰ ভিতৰত দুটা ডাইচত দুটা বৰ্ণ কমন হ'ব লাগিব গতিকে আমি যদি প্ৰথমতে চাওঁ প্ৰথম ডাইচটোত এ এফ বি আছে দ্বিতীয় ডাইচটোত চি ডি ই আছে তৃতীয় ডাইচটোত এ বি জি আছে এতিয়া আমি যদি চাওঁ প্ৰথম ডাইচটোত এ আৰু বি আছে আৰু তৃতীয় ডাইচটোতো এ আৰু বি কমন আছে গতিকে আমি এই দুয়োটা প্ৰথম ডাইচৰ এ বি ল'ম আৰু তৃতীয় ডাইচও এ বি ল'ম গতিকে আমি এতিয়া প্ৰথম আৰু তৃতীয় ডাইচৰ এই ডাইচকেইটা লৈ আমি দেখিম যে এতিয়া আমি মাজৰ ডাইচটোক নাই বুলি ধৰি ল'ব লাগিব কিয়নো দ্বিতীয় ডাইচটোত যিহেতু কোনো লেটাৰ কমন নাই গতিকে আমি এতিয়া প্ৰথম আৰু তৃতীয় ডাইচৰ এ আৰু বি পালোঁ গতিকে এ বি যদি আমি কাটি দিওঁ তেতিয়াহ'লে জি আছে তৃতীয় ডাইচত আৰু প্ৰথম ডাইচটোত এফ আছে গতিকে আমি জিৰ বিপৰীত আখৰটো অৰ্থাৎ বৰ্ণটো আমি এফ পাম গতিকে ইয়াৰ আনসাৰ হ'ব এফ অপশ্যন 2 আনসাৰ এফ
নেক্সট কুৱেশ্যন যদি নীলা ৰঙক সেউজীয়া সেউজীয়া ৰঙক বগা বগা ৰঙক ৰঙা আৰু ৰঙা ৰঙক হালধীয়া বুলি ধৰা হয় তেন্তে গাখীৰৰ ৰং কি হ'ব অপশ্যন 1 বগা 2 সেউজীয়া 3 হালধীয়া 4 ৰঙা গাখীৰৰ ৰং সাধাৰণতে বগা কিন্তু প্ৰশ্নমতে গাখীৰৰ ৰং ৰঙা বুলি ধৰা হৈছে গতিকে আমাৰ প্ৰশ্নত গাখীৰৰ ৰং হ'ব ৰঙা গতিকে আমাৰ অপশ্যন 4 ৰং ৰঙা নেক্সট কুৱেশ্যনটো হৈছে যদি এটা ক্ৰমৰ অনুসৰি চিলৰ কোড ৰেছ 7 5 আৰু ডাছৰ কোড হেজ 8 ৰেছ 7 বুলি লিখা যায় তেন্তে শল্ডৰ কোড কি বুলি লিখা যাব আমি ইয়াতে চিল আৰু ডাছ বুলি দিয়া আছে গতিকে আমি ইয়াতে চিলৰ যিটো কোড আছিলে সেই কোডটো আমি লিখি ল'ম ৰেছ 7 5 আৰু ডাছৰ কোডটো আমি লিখি ল'ম হেজ 8 ৰেছ 7 বুলি গতিকে ইয়াতে আমি এইকেইটা লিখি লোৱাৰ পিছতে শল্ডৰ কোডটো আমি ইয়াৰ পৰা ডাইৰেক্ট পাই যাম যে এছৰ সলনি আছে ৰেছ 8 এলত ডিড হেজ গতিকে ইয়াৰ আনচাৰ হৈছে ৰেছ 8 হেজ নেক্সট কুৱেশ্যনটো হৈছে তলৰ প্ৰশ্নটোত এ বৰ্ণটোৰ বিপৰীতে কোনটো বৰ্ণ আছে ইয়াৰ আগতে আমি যিমানকেইটা বৰ্ণ বা আৰু সংখ্যাৰ ডাইচ কোডত আমি পাইছিলোঁ গতিকে ডাইচৰ ভিতৰত পাইছোঁ আৰু আমি কোডত পাইছিলোঁ গতিকে এই কুৱেশ্যনটো এইবাৰ অলপ বেলেগ ধৰণৰ হ'ব ইয়াতে আমি এ 1 বুলি ধৰি ল'ব লাগিব চিক 2 বুলি ধৰি ল'ব লাগিব আৰু জিক 3 বুলি ধৰি ল'ব লাগিব কাৰণ 1 নম্বৰ পৰা আৰম্ভ কৰি 3 নম্বৰত যিটো বৰ্ণ থাকিব সেই বৰ্ণটোক আমি বিপৰীত বৰ্ণ বুলি ধৰি ল'ব লাগিব গতিকে ইয়াত এ যদি 1 হয় C2 G3 গতিকে এৰ বিপৰীত বৰ্ণটো আমি G বুলি জানিম যদি আমাক বি বৰ্ণটোৰ বিপৰীত বৰ্ণটো খুদে তেতিয়াহ'লে আমি B1 বুলি ধৰিম C2 F3 বুলি ধৰিম গতিকে বিৰ বিপৰীত বৰ্ণটো আমি F বুলি ধৰি ল'ব পাৰিম ঠিক তেনেদৰে আমাক যদি আকৌ C বৰ্ণটোৰ বিপৰীত বৰ্ণটো কি বুলি সোধা যায় তেতিয়াহ'লে আমি C1 বুলি ধৰি ল'ম C বৰ্ণটো 1 বুলি ধৰি ল'ম G বৰ্ণটো 2 বুলি ধৰি ল'ম আৰু N বৰ্ণটো 3 বুলি ধৰি ল'ম গতিকে আমি Cৰ বিপৰীত বৰ্ণটো N বুলি জানিম গতিকে আমাক যেহেতু এৰ বিপৰীত বৰ্ণটো খুদিছে গতিকে আমি জানিম যে এৰ বিপৰীত বৰ্ণটো হৈছে G আনসাৰ G আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ধৰা হ'ল এটা নিৰ্দিষ্ট কোডৰ ভাষাত ফ্ৰুটছ আৰ সুইট মানে 436 লেটছ হেভ ফ্ৰুটছ মানে 214 আৰু ফ্ৰুটছ হেভ ভিটামিন মানে 415 এতিয়া কোনটো ডিজিটৰ ভাষাত ভিটামিন বুলি প্ৰকাশ কৰা হৈছে এতিয়া ধৰা হ'ল ফ্ৰুটছ আৰ সুইট মানে হৈছে 436 লেটছ হেভ ফ্ৰুটছ মানে হৈছে 214 ফ্ৰুটছ হেভ ভিটামিন মানে হৈছে 415 গতিকে এতিয়া ইকুৱেশ্যন 1 and 2 ৰ পৰা আমি পাম ফ্ৰুটছ ইকুৱেল টু 4 ইকুৱেশ্যন 1 and 3 পৰা আমি পাম হেভ ইকুৱেল টু 1 গতিকে ভিটামিন এৰ উত্তৰ হ'ল 5 গতিকে আনসাৰ 5 অপশ্যন চি কুৱেশ্যন নম্বৰ 9 যদি স্পুনক প্লেটক নাইফ নাইফক জাগ জাগক গ্লাছ গ্লাছক চৌচাৰ আৰু চৌচাৰক স্পুন বুলি ধৰা হয় তেন্তে ফ্ৰুটছ কিহেৰে কাটিব অপশ্যন এ স্পুন বি জাগ চি গ্লাছ ডি চৌচাৰ ই নান অফ দিছ গতিকে ইয়াত সাধাৰণতে আমি ফ্ৰুটছ নাইফেৰে কাটো কিন্তু ইয়াত প্ৰশ্নমতে নাইফক জাগ বুলি কোৱা হৈছে গতিকে প্ৰশ্নমতে ফ্ৰুটছ জাগেৰে কাটিব গতিকে ইয়াৰ আনসাৰ হ'ল অপশ্যন বি জাগ ৰিজনিংখিনি কৰি কেনেকুৱা লাগিছে কমেণ্টত জনাব এতিয়া শেষৰটো কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 10 তলৰ সংখ্যাবোৰ ক্ৰম অনুসৰি অনুকৰণ কৰিলে 9ৰ শেষত কি সংখ্যা আহিব ইয়াত সংখ্যাকেইটা দিয়া আছে 2 2 3 2 3 4 2 3 4 5 2 3 4 5 6 2 3 4 5 6 7 2 3 4 5 6 7 8 2 3 4 5 6 7 8 9 ইয়াতে অপশ্যনত দিয়া আছে অপশ্যন এ 2 অপশ্যন বি 3 অপশ্যন চি 5 আৰু অপশ্যন ডি 10 গতিকে আমি এতিয়া অংকটো কৰিম সমাধানত যদি আমি যাওঁ ক্ৰমাবন্ধে 3 টো আমি ব্ৰেকেটৰ ভিতৰত ৰাখি 234/23456/2345678/2345678/2345678/9/
এতিয়া আকৌ প্ৰথমৰ পৰা যদি আৰম্ভ কৰোঁ 2ৰে আৰম্ভ হ'ব গতিকে ইয়াৰ আনচাৰ হ'ব অপশ্যন এ 2 শেষত আহি থকা আসাম ADRE গ্ৰেড 3rd এণ্ড গ্ৰেড 4th আৰু লগতে আসাম পুলিচৰ এক্সামৰ বাবে যিসকলে প্ৰিপেয়াৰেশ্যন কৰি আছে সকলোৰে পৰীক্ষাৰ শুভমংগল কামনা কৰিছোঁ আৰু লগতে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোক সকলোলৈ শুভবাৰ্তা কঢ়িয়াই আনিব পাৰোঁ যাতে তাৰ বাবে আমি আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ লগতে যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগতে আমাৰ চেনেলটোৰ জৰিয়তে আন 10জনেও উপকৃত হয় ধন্যবাদ আজিলৈ এৰিছোঁ নমস্কাৰ